নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে? আমাৰ ফালে দেখিছেনে গৰমে কি পৰিস্থিতিত পেলাই দিছে। এইহেন গৰমত ফাৰ্মৰ ভিতৰত সোমাই এনেকৈ ব্ৰইলাৰ খেদি থাকিবলগীয়া হৈছে। আচলতে আপোনালোকে জানেনে বাৰু ব্ৰইলাৰবিলাক এনেকৈ গৰম দিনত কিয় খেদি থাকিব লাগে বা সিহঁতক কিয় শুই থাকিবলৈ দিব নালাগে? আচলতে কি হয়, গৰম দিনত যেতিয়া আপোনাৰ ফাৰ্মখনত ফেন এনেকৈ চলি থাকে, ফেনখনৰ যিটো জেগাত অতিকৈ বেছি হাৱা পৰে, যিটো জেগাত বতাহটো বেছিকৈ পৰে, সেই জেগাডোখৰতে ব্ৰইলাৰবিলাক থোপ পাতিবলৈ আৰম্ভ কৰে, যাৰ ফলত তলৰ পৰা ওপৰ ফালৰ পৰা ঠাণ্ডাটো পাই ঠিকেই, তল ফালৰ পৰা সিহঁতি একে জেগাতে এনেকৈ থোপ পাতি দিয়াৰ ফলত সিহঁতৰ গাৰ যিটো উষ্ণতা সেইটো বৃদ্ধি পোৱাৰ ফলত সেই ওচৰত যিখিনি ব্ৰইলাৰ থাকে এটা এৰিয়াৰ ভিতৰত, সেই ব্ৰইলাৰখিনি গাত বেছিকৈ তাপটো লাগে, তাপ কমিব চাৰি বেছিকৈ তাপ লাগে, যাৰ ফলত হিট ষ্টকৰ সংখ্যা বৃদ্ধি পায়, হিট ষ্টক হৈ মৃত্যু হোৱা ব্ৰইলাৰৰ সংখ্যা বৃদ্ধি পায়। আৰু দ্বিতীয়টো হৈছে যে গৰম দিনত যিহেতু ভুচিটো সোনকালে বেয়া হয়, সোনকালে বেয়া হোৱাৰ ফলত তাৰ পৰা যিটো এমনিয়া গেছ ওলায়, যেতিয়া ব্ৰইলাৰখিনি ভুচিটোত মুখখন দি শুই দিয়ে, সেই গেছটো ডাইৰেক্ট সিহঁতৰ মুখত সোমায় আৰু এমনিয়া গেছটো সিহঁতৰ মুখত সোমোৱাৰ ফলতো মৃত্যু মুখত পৰিব পাৰে। গতিকে আপোনালোকে এটা কথা মনত ৰাখিব, গৰম দিনত যিমান পাৰে ব্ৰইলাৰবোৰ এনেকৈ খেদি থাকিব, 20 মিনিট আধা ঘণ্টাৰ মূৰে মূৰে সিহঁতক শুবলৈ নিদিব, যিমান পাৰে ইফালৰ পৰা সিফালে খেদি থাকিব। ইমানো নহয় যাতে ব্ৰইলাৰখিনি খেদি আপুনি গৰম তুলি দিছে, ইমানো নহয়, হ'লেও যিমান পাৰে সিহঁতক একে জেগাতে শুবলৈ নিদিব, খেদি থাকিব আৰু দানা বাচন ওপৰত উঠাই ৰাখিব। আৰু এটা বস্তু দিব পাৰে, যিটো বস্তু দিলে আপোনাৰ ব্ৰইলাৰবিলাক ঠাণ্ডা হয়। আচলতে কি হয়, দিনৰ ভাগত দানাত কোনো ধৰণৰ মেডিচিন দিব নালাগে, পানীত কোনো ধৰণৰ মেডিচিন দিব নালাগে, মেডিচিনৰ সলনি তাত তেতেলী দিব পাৰে, তেতেলী গুড় আৰু চেনি, বা তেতেলী গুড় নহ'লে তেতেলী চেনি দিব পাৰে, যাৰ ফলত ব্ৰইলাৰবোৰ ঠাণ্ডা হৈ থাকে আৰু সিহঁতৰ মৰ্টেলিটি সংখ্যা কমি যায়। ধন্যবাদ।